আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। প্ৰিয় দৰ্শক মণ্ডলী, আজি মই আকৌ আপোনালোকৰ ওচৰত বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ' এটা লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো সকলোৱে শেষলৈ চাব বুলি মই আশা ৰাখিলোঁ ইনশাআল্লাহ। আৰু আজিৰ ভিডিঅ'টো হৈছে যে এটা প্ৰডাক্টৰ বিষয়ে মই আলোচনা কৰিম। আৰু যেটো প্ৰডাক্ট আপোনালোকে স্ক্ৰীনশ্বট দেখা পাইছে, কোনোবা ঠাইত কিছু ব্যক্তিয়ে এটা প্ৰডাক্ট কিনিছে আৰু যেটো প্ৰডাক্টৰ নাম হৈছে মাজা। আমি যে দোকানত দেখা পাওঁ, সকলো দোকানতে দেখা পাওঁ মাজা ঠাণ্ডা, আৰু এই ঠাণ্ডাৰ ভিতৰত এনেকুৱা বিষাক্ত পোক জমা হৈছে। আৰু সেই বিষাক্ত পোকৰ বীজাণুৰ পৰাই আমাৰ মোৰ সকলোৰে দেহাত বেমাৰ দেখা দিয়ে। আপোনালোকে স্ক্ৰীনশ্বট দেখা পাইছে যে কিছু ব্যক্তি এই মাছাৰ ভিতৰত কি থাকে খুলি চাইছে। আপোনালোকে স্ক্ৰীনশ্বট দেখা পাই আছে। তেওঁলোকে চাইছে যে এই মাছাৰ ভিতৰত কেনেকুৱা বিষাক্ত পোক ধৰিছে, আৰু সেই বিষাক্ত পোকৰ বীজাণু আপোনাৰ মোৰ সকলোৰে দেহাৰ ভিতৰত গৈ আছে, আৰু সেই বীজাণুৰ পৰাই আপোনাৰ মোৰ শৰীৰত বেমাৰ দেখা দিয়ে। কেনেকুৱা বিষাক্ত পোক সোমাইছে, কিমান যে প্ৰডাক্ট আছে এনেকুৱা য'ত আমি ভিতৰত দেখা নাপাওঁ, দেখা নোপোৱাকৈ আমি পান কৰি আছোঁ। শেষত সেই বীজাণুৰ পৰাই আপোনাৰ মোৰ শৰীৰত বেমাৰ দেখা দিয়ে। কিমান যে এনেকুৱা প্ৰডাক্ট আছে আমি নেদেখাকৈ পান কৰি আছোঁ, খাই আছোঁ। কেনেকৈ বনাইছে, কেনেকুৱাকৈ ব্যৱহাৰ কৰিছে তাত কোনো গুৰুত্ব নাই। আমাৰ সন্মুখত পাইছোঁ, আমি খাইছোঁ। তাৰ ভিতৰত কেনেকুৱা বিষাক্ত বস্তু সোমাই থৈ দিছে আমি কোনো গম নাপাওঁ। তাৰপিছতো আমি এনেকুৱা বিষাক্ত বস্তুবিলাক আমি পান কৰি আছোঁ। আপোনালোকে স্ক্ৰীনশ্বট নিশ্চয় দেখা পাইছে, আপোনালোকে নিজৰ চকুৰ দ্বাৰা দেখা পাইছে যে এই মাজাৰ ভিতৰত কেনেকুৱা বিষাক্ত পোক সোমাই আছে। আপোনালোকে স্ক্ৰীনশ্বট দেখা পাইছে। আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে এনেকুৱা বস্তু পান কৰে, আৰু সেই বীজাণুবিলাক সৰু সৰু ল'ৰা ছোৱালীৰ শৰীৰৰ ভিতৰত সোমাই পৰে। অৱশেষত সেই বীজাণুৰ পৰাই সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ বেমাৰ দেখা দিয়ে। আৰু সৰু চলি বুলিয়ে নহয়, আমাৰ ডাঙৰ সকলে এনেকুৱা ঠাণ্ডা বা এনেকুৱা বহুত প্ৰডাক্ট আছে, বহুত বস্তু আছে যিবিলাক আমি দেখা নাপাওঁ ভিতৰত কি আছে। আমি নেদেখাকৈ পান কৰি আছোঁ, খাই আছোঁ। অৱশেষত আপোনাৰ মোৰ এনেকুৱা অদ্ভুত ধৰণৰ আজি বেমাৰ দেখা দি আছে। আৰু এই কিছুমান ইজৰাইলী প্ৰডাক্ট আহিছে, আমি সেইকাৰণে সকলোৱে যাতে এই ইজৰাইলী প্ৰডাক্টবিলাক আমি বয়কট কৰিব লাগে, বন্ধ কৰিব লাগে। আমাৰ ইণ্ডিয়াৰ বহুত ভাল ভাল প্ৰডাক্ট আছে, ইণ্ডিয়াৰ বহুত ভাল ভাল কোম্পানীৰ প্ৰডাক্ট আছে, আমি সেইবিলাক ব্যৱহাৰ কৰিম। আৰু এনেকুৱা ইজৰাইলী প্ৰডাক্টবিলাক যাতে আমি সকলোৱে বন্ধ কৰোঁ, এইবিলাক যাতে আমি বয়কট কৰোঁ সকলোৱে। আমাৰ নিজৰ দেশত থাকোঁতে ইণ্ডিয়াত বহুত ভাল ভাল কোম্পানীৰ প্ৰডাক্ট আছে, আমি সেইবিলাক ব্যৱহাৰ কৰিব লাগে। আমি বাহিৰা দেশৰ বস্তু আমি ইউজ কৰিব নালাগে। সেইকাৰণে সকলোকে মই অনুৰোধ জনাইছোঁ, আপোনালোকে সকলোৱে যাতে এনেকুৱা ইজৰাইলী প্ৰডাক্টবিলাক বন্ধ কৰিব লাগে। কিয়নো আমাৰ দেশখনক এনেকুৱাকৈ ধ্বংস কৰি আছে বাহিৰা দেশৰ পৰাই। বিষাক্ত বস্তুবিলাক আহিছে ইণ্ডিয়াত, আৰু সেই বস্তুবিলাকৰ দ্বাৰাই আমাৰ নানান ধৰণৰ বেমাৰ আজাৰ দেখা দি আছে। তেওঁলোকে কেনেকুৱাকৈ এই বস্তুবিলাক ইউজ কৰি আছে আমি গম নাপাওঁ। আমি সেইবিলাক নেদেখাকৈ খাই আছোঁ, পান কৰি আছোঁ। সেইবাবে আমাৰ অদ্ভুত ধৰণৰ বেমাৰবিলাক দেখা দি আছে। সেইকাৰণে এনেকুৱা বহুত বাহিৰা দেশৰ প্ৰডাক্টবিলাক আমি বয়কট কৰিম, বন্ধ কৰিম। আমাৰ যিবিলাক ইণ্ডিয়াৰ ভাল ভাল কোম্পানী আছে, সেই কোম্পানীবিলাকৰ প্ৰডাক্টবিলাক আমি ব্যৱহাৰ কৰিম, ইউজ কৰিম। আমি ইণ্ডিয়া সদায় আগুৱাই লৈ যাব লাগে। আৰু সকলোৱে যাতে এনেকুৱা বিষাক্ত বস্তুবিলাক আমি যাতে সদায় যিকোনো বস্তু খোৱাৰ আগত এবাৰ যাতে চেক কৰি চাওঁ যে এই বস্তুটো ভাল নে বেয়া।
এই বস্তুটোত কিমানখিনি বেয়া বস্তু ইউজ কৰিছে এইবিলাক আমি এবাৰ ভাবি চিন্তি চাই আমি পান কৰিম তো আশা কৰোঁ ইনশাআল্লাহ সকলোৱে এই ভিডিঅ'টো শেষলৈ চাব আৰু বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব আপোনাৰ লগতে বহুতৰে ভাল হ'ব নিজৰ শৰীৰটো আমি সকলোৱে হিফাজত কৰিব লাগিব সেইকাৰণে কিছুমান বস্তু খোৱাৰ আগত আমি চাই চিন্তিহে খাব লাগে আৰু সকলোৱে যাতে এই ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰি দিয়ে ইনশাআল্লাহ